হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল চাগে আৰু মোৰো ভালে আৰু সকলো অসমবাসী ৰাইজকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। এতিয়া আমি মানে আমাৰ ইয়াতে বিহু আছে, আমাৰ ইয়াত মানে আমাৰ ওচৰৰ গাঁও এখনত বিহু আছে। চ' তাৰ কাৰণে মানে এতিয়া দৌৰা খেল মাৰাথান আহি তাকে আছে আমি বিহুৰ কাৰণে টেৰেছত বহি কিনে ইয়াতে চাই আমাৰ আছোঁ ওচৰতে গাঁও আৰু অলপ এখনত আমাৰ দেৰিকৈ মানে ওচৰৰ গাঁও গৰুক গা এখনত ধুৱাম। আজি পূৰা ব্যস্ত থাকিম, দিনটো বহুত ধুনীয়া লাগিব আৰু আপোনালোকে আমাৰ লগতে কি কৰোঁ কি নকৰোঁ চাই থাকিব, আমি কি কৰোঁ কি নকৰোঁ। তো ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিব। অকণমান দেৰিকৈ গৰুক গা ধুৱাম, মজা লাগিব ভিডিঅ'টো কৰি কিনে আৰু মানে ভিডিঅ'টো আপোনালোকৰ চায়ো মজা লাগিব। আৰু আমি ইয়াত কোন কোন আছে মই দেখুৱাই আছোঁ। এইয়া এই প্ৰাণী দুটা আছে। কি হৈছে আজি কি? আজি গৰু বিহু বুলি গমেই নাপায় গাইজ। এই কোনখন দুনিয়াত আছে আৰু এই কৈছোঁ ময়ো পাই আছোঁ। বহুত ভাল কথা কোৱা বুলি ভাবছি। বিহু কোনদিনা কি নাজানে, আজি কি গৰু বিহু বোলে। ঘুমাই থাক 10টা বজাক লাগি। वाह दीदी वाह दीदी नहीं नहीं दीदी वाह दीदी मतलब व्हाट इज दिस दीदी दीदी বছৰে বছৰে বাঢ়ি যা। এয়া আমি গৰু ধুৱাই আছোঁ, আমি ময়ো আছোঁ আৰু লগতে খুৰাই ধুৱাই খা আছে। গৰু খা খা খা। ত' মই ভিডিঅ' কৰি আছোঁ হেপী ধুনীয়াকৈ। বিহু গৰু খা ভাল গৰু লাগিছে, খা। বহুত বেছি এক্সাইটেড হৈ আছোঁ গৰু ধুৱাবৰ কাৰণে আৰু খুৰাই ধুই আছে ধুনীয়াকৈ। মই ভিডিঅ' কৰি আছোঁ পূৰা একদম পূৰা ফুল জচত আৰু আপোনালোকে এনেকৈ গৰু বিহুৰ দিনা গৰুক কোনে কোনে গা ধুৱাইছে কমেণ্ট কৰিব দেই। এইটো পৰম্পৰা হয় আমাৰ, বহুত বেছি ভাল লাগে। ই নাহা, ই বদমাছ আছে। এ খাব। গৰুৰ বিহু হৈয়ে গেল, এতিয়া গধূলা সিহঁতে বিহুৱান ল'ব। ফটা হৈছে গাইজ, ৰুটি আলু ভাজা দালি পূৰা খাওঁ আৰু আজি একো খাৱাই নাই। ৰাতিপুৱাৰ পাই লঘোণ দিয়াৰ দৰে হৈছে মোৰ। এতিয়া খাওঁ আৰু ৰুটি আলু ভাজি দালি। the next day তো গাইজ, এতিয়া আজি নেক্সট ডে হয়, আজি মঙলবাৰ। এতিয়া মানে মন্দিৰত যাব লাগিছোঁ, হনুমান মন্দিৰত। তো স্কুটি লৈ যাম, দেউতাৰ লগত যাম। এতিয়া যাবলৈ ওলাইছোঁ আৰু ৰেডি হৈ লৈছোঁ, পূৰা নতুন কাপোৰ পিন্ধি লৈছোঁ, একদম ৰেডি আৰু তো অলপ যাওঁ। আৰু এয়া ফুল এপাহ পালোঁ, ইমান মজা লাগে ন, ইমান ধুনীয়া হয়। তাৰপাছত আমি এয়া হনুমান মন্দিৰত আহিলোঁ আৰু এয়া বৰদেউতা। জয় শ্ৰীৰাম, জয় শ্ৰী হনুমান। এয়া আমাৰ নামঘৰ। আৰু এয়া আমাৰ নামঘৰত আহিলোঁ, যিহেতু বছৰটোৰ প্ৰথমটো দিন। এবাৰ আমাৰ গাঁৱৰ নামঘৰটোত সেৱা তো গাইজ, কৰিবলৈ এয়া আহিলোঁ। আমাৰ নামঘৰত আহিছোঁ সেৱা কৰিবৰ কাৰণে। হনুমান মন্দিৰৰ পৰা আহি কিনে আমাৰ নামঘৰত মানে সোমাইছোঁ। ভাবিলোঁ আৰু সেৱা কৰি যাওঁ ইয়াতেও। তো এয়া ইমান ধুনীয়া লাগে। তাৰপাছত মন্দিৰৰ পৰা আহি আমি এয়া চাহ খালোঁ, এয়া বাৰ ছোৱালী। বগলা মন্দিৰৰ প্ৰসাদ খাম এতিয়া। এইয়া এই এনচি জয় মা বগলা। মই দুটা আৰু এয়া সৰু সৰু ল'ৰা ছোৱালী কেইটামানে নাচিবৰ কাৰণে আহিছে। আৰু মই আজি বিহু বুলি চাদৰ মেখেলা এযোৰ পিন্ধি লৈছোঁ, যিহেতু আমাৰ মেখেলা চাদৰ সন্মান হয়। তো বিহুৰ দিনত মেখেলা চাদৰ নিপিন্ধাকৈ কেনেকৈ থাকোঁ কওকচোন। তো পিন্ধি লৈছোঁ আৰু এয়া ভণ্টি এজনী আহি কিনে আহিছে, মই সেইকাৰণে অকণমান নাচি আছিলোঁ তাই অহাৰ কাৰণে। কি খাইছা? কি ভালকে জোৰত কৈ বুজি পোৱা নাই। ইমান ফুলা ৰুটি খাইছো। কি কয় ইমান তোৰ কি হৈছে? কি গেজতে গাইজ, আমাৰ ই কিন্তু লেডিজ হয়, আপি গিলাৰ লগত থাকে, আপা চলিৰ লগ নহয়।
তাৰ পাছত এয়া আমাৰ মাইনাহঁত সিহঁতৰ ঢুলীয়া নাই সেইকাৰণে সিহঁত তিনিজনী ছোৱালী অকলে আহিছে আৰু এয়া অকণমান নাচিছে মই ভিডিঅ' কৰিছোঁ তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে ভিডিঅ'টো চাই কিনে কেনেকুৱা পালে জনাব যদি ভিডিঅ'টো ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু মোক ছাপোৰ্ট কৰিব আপোনালোকে যাতে মই আগলৈ আগবাঢ়ি যাব পাৰোঁ তো এইখিনি আছিলে বাই